মানুহক দেখিছোঁ আজি 4 বছৰমানৰ পৰা একেৰাহে পানী হৈ আছে এনেকুৱা বাৰিষা দিনত আৰু খৰালি অলপ শুকাই যদিও বৰ হেৰি কৰি নহয়, শাক পাচলি নহয়, পানী জেকা হৈ থাকে। গতিকে এতিয়া এই 3-4 বছৰমান একেৰাহে পানী এনেকুৱা বাৰিষা দিনত ওলাবলৈ সোমাবলৈ যথেষ্ট অসুবিধা। আজি কেতিয়াবা পানী হৈছে? আজি ৰাতিপুৱা হ'ল, ৰাতি শুই উঠি গোটেই পানী হৈ আছে। ইয়ালৈ নাই কোনো অহা নাই, কোনো অফিচাৰো অহা নাই। যোৱা বছৰ আগবছৰটো মানে হেৰি DC আহিছিলে, এইবছৰ কোনো অহা নাই। মণ্ডল আহিছিলে বুলি কৈছে, মই লগ পোৱা নাই। বৰষুণ দিলে পানী হয়? বৰষুণ দিলে পানী হয়। কিমান বছৰ হ'ল? আজি 4 বছৰমান হৈছে। 4 বছৰমান? 4 বছৰ হৈ আছে? হৈ আছে। এতিয়া আজিও পানী হৈ আছে? পানী হৈ আছে আজিও। ঘৰত কিমান মানুহবিলাকে ৰিলিফ চিলিফ প্ৰশাসনে দিছে নে, কিবা দিয়ে নে? পৰহিদিনাত দিছিলে, তাৰপৰা কালি আকৌ দিছে না, কালি পৰহি ৰিলিফ দিছে। ৰিলিফটো এতিয়ালৈকে দুবাৰ দিয়া হৈছে। আজি কেতিয়াবা পানী হৈছে? আজি ৰাতি 2টা বজাৰ পৰা পানীটো আহি আছে, বৰষুণ দি আছে। বৰষুণ দিলে পানী হয়? পানী হয়। ক'ৰ পৰা আহিছে পানীটো? পানীটো একদম এইটো বৰাজান নদী বুলি কয়, এইটো পাহাৰৰ। ৰাইনৈ চিধা আহি ইয়াত পায় যায়। কেইখন গাঁও বুৰি আছে ইয়াত? এনেকৈ এইফালে কছাৰী গাঁও এটা আছে, এইটো আমাৰ গাঁও। তাৰপৰা ইফালে আগত কলিতা চুকৰ এনেকুৱা 1 নং বৰুৱা গাঁও চুক এটা বুৰে। ঘৰটোতো আমাৰ গাঁও গোটেই সকলোখিনি বুৰিয়ে থাকে। 180 ঘৰ মানুহ। 180 ঘৰ আছে? 180 ঘৰ। আৰু বাকী অন্যান্য গাঁওসমূহত কিমান মানুহ? আৰু বেলেগত ধৰক ইফালে 1 নং বৰুৱা চুকত আধাটো এনেকৈ চুকৰ বুৰে, মানে 30 ঘৰমান। আৰু এইফালে লক্ষীপথাৰ দাসগাঁৱতো বুৰি আছে ছাইডবিলাক। কেইবছৰ হ'ল এইটো? আজি বহুত বছৰ হৈ গ'ল। MP MLA আহিছেনে? এইটো MP MLA অহা তেনেকৈ গম পোৱা নাই। কি হ'ব আপোনালোকৰ এতিয়া? কি হ'ব এতিয়া? চৰকাৰে কি এতিয়া সিদ্ধান্ত লয়? এইটো ৰাস্তা এতিয়া এনেকুৱা হৈছে, ল'ৰা ছোৱালীবোৰ ইমান কষ্ট পাইছে। চৰকাৰেতো বানমুক্ত ধেমাজি, বানমুক্ত অসমৰ কথা কয়, ইয়াত কিবা তেনেকৈ দেখিবলৈ ইমান পোৱাই নাইচোন। ৰাস্তা যিখন বনাইছে এইখন ৰাস্তা এটা বৰষুণত নদীয়েচোন গোটেই খান্দি এদাই কৰিছে। এতিয়া নিশা হ'লে গাড়ী এটা আহিব নোৱাৰে, কিবা কোনোবা এটা যদি অসুবিধা হয় মেডিকেল উলিয়াই নিব পৰা নাযায়। এতিয়া বাইক এখন আহিলে তাক বহুত কষ্ট কৰিবলগীয়া হয়, ঠেলি হেঁচি নিবলগীয়া হয়।